কণ কণ শিশুহঁত দেশৰ ভৱিষ্যত। এটা ব্যতিক্ৰমী অনুষ্ঠান আমাৰ শিক্ষা বিভাগৰ, যাক বোলা হৈছে টুইনিং অফ স্কুল বা বন্ধু বিদ্যালয়। Twinning programs aims for bridging gaps and exchange of good practices among different schools. প্ৰত্যেকে আমাৰখিনি বুলি কোৱা নাই, আমাৰ পুত্ৰ ধৰি অহা ছাত্ৰ ছাত্ৰীখিনিকো কৈছোঁ, ঘৰতো কৈ দিবা বোমা তোমালোকে নিজেই নামাৰিবা আৰু আনকো মাৰিব বাধা কৰিবা। মই তৃতীয় শ্ৰেণীত পঢ়োঁ। মোৰ স্কুলখনৰ নাম শংকৰদেৱ বালিকা বিদ্যাপীঠ এম.ই. স্কুল। নগ'লেও হ'ব, চিৰিঞ্জো গ'লেও হ'ব, পঢ়া আৰু চিৰিঞ্জো গ'লেও হ'ব। তুমি কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী নমস্কাৰ, এয়া হৈছে শংকৰদেৱ বালিকা বিদ্যাপীঠ এম.ই. স্কুল বৰদধিৰ শ্ৰেণীকোঠাসমূহ, য'ত কণ কণ শিশুহঁতে খুব ধুনীয়াকৈ নিজৰ শ্ৰেণীকোঠাবোৰ সজাই ৰাখিছে। প্ৰাতঃকালীন সভাতে পৰিচয়সমূহ কোৱাৰ পিছত ছেমিনাৰ আৰম্ভ হ'ল ফনেটিক্সৰ ওপৰত, আৰু তাৰ পিছত হ'ল সাংস্কৃতিক অনুষ্ঠান। হয়নে? পুত্ৰদধি এপি স্কুল সৰুফলা হয়নে? চবে জানানে ABCD কেপিটেল লেটাৰ স্মল লেটাৰ এলফাবেট কি চবে জানা? বি টো কেনেকুৱা কৰে? তুমি নিজৰ কপিখনত লিখি ৰাখিবাচোন, স্মল লেটাৰ বি, সৰুফলা বি, স্মল লেটাৰ কেপিটেল লেটাৰ কোৱা কাপ আছে, ভেৰি গুড। আৰু কি আছে? চি আৰু কি আছে? কি ক'লা? Okay, cat আছে আৰু কিবা কিবি আছে, বহুত আছে মানে। Cake আছে, cup আছে, very good. What is your name? কি নাম? My name is Garima Malakar. Very nice name. B for ball, B for bat, B. Okay? Ako magbasa niche? A for apple, A for ant,
Okay, G for grapes. Grapes মানে কি? আঙ্গুর খাবলৈ বিৰাট টেষ্টি লাগে ন? আৰু goat মানে কি? ছাগলী Yes, ছাগলী। ছাগলীটো কেনেকৈ যায় বাৰু? কোনোবাই দেখাব পাৰিব নেকি? ছাগলী কেনেকৈ মাতে? ছাগলী কেনেকৈ মাতে? Okay, okay, very good. So, all of you write jolly quickly. G for grass and G for goat. G, G, G. G for G pronounce. G for gun. Which count? Gun, G. ঠিক আছে? G for grass and G for goat. G, G, G. H for hat. H for hat. Ha, 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 ha. Huh? Horse. Oh, very good. What is your name? Shyam. Jiamani Manakaro. A for jacket. Ja, ja, ja. Ja, ja, ja. J for our new book. jumping Yes, very good. Pradeep jumping. J for আমাৰ স্কুলৰ ছাৰ বাইদেউসকল আমি গোটেইখিনি আছিলোঁ হ'ব পাৰে মই বহুত সুখী গতিকে ইয়াৰ পিছত যাতে আমি আৰু এনেকুৱাকৈ আমি অনুষ্ঠান পাতিব পাৰোঁ আজি গোটেইখিনি এনেকৈ উপস্থিত হোৱাৰ কাৰণে মোৰ ফালৰ পৰা মই সকলোকে ধন্যবাদ জনাইছোঁ